हेलो एभ्रिवन जे आज आम 8 पे कमिशनर विषय आलोचना करिम 2026 आम सकलोए 8 पे कमिशन पाबले गई आसो गति 8 पे कमिशनत आमार सैलारिर की परिवर्तन हब সেই বিষয়ে आहक आमी जानि लওঁ आमी इतिमध्ये गम पाइছো जे 2025 सनर জানুৱাৰী মাহত अर्थात 16 জানুৱাৰী तारिखे कि इन प्रिन्सिपल एप्रुवल पाइছে कैबिनेटर পৰা 8 पे कमिशने और अक्टोबर 2025 28 अक्टोबर 2025 तारिखे टर्म्स ऑफ रेफरेंसर फॉर्मली एप्रूव बाय कैबिनेट जे कैबिनेटर পৰা फॉर्मली एप्रुवल पाइছে टर्म्स ऑफ रेफरेंसत तार पिছত सम्भवतः नवेम्बर 2025 जे अर्ली नवेम्बर 2025 पे कमिशन गठन हब और 2027 सनर मार्च माहলৈ এই पे कमिशनर डेडलाइन अर्थात 18 माह समय दिसे पे कमिशनक এই रिपोर्ट प्रस्तुत करार कारणे जे 18 माह समय दियार पिছত 18 माह समय दिसे এই रिपोर्ट प्रस्तुत करार कारणे जे मार्च 2027 पे कमिशन रिपोर्ट सबमिट करार डेडलाइन जेहेतु सरकारार और प्राय 5 পৰা 6 माह समय লাগিব এই पे कमिशन रिव्यू करार कारणे एप्रुवेल दियार कारणे गतिके धरि लक 2027 सনৰ सेप्टेम्बरत कि आमी पे कमिशनर दरमहा पाবলৈ सक्षम हम देखक এতিয়া আমি আলোচনা কৰো যে पे कमिशनत आमार सैलारिर ওপৰত কি प्रभाव পৰিব যে आमार फिटमेंट फैक्टर কি হব সেই বিষয়ে বিভিন্ন পূৰ্বানুমান কৰা হৈছে এই সম্পৰ্কে অলপ আলোচনা কৰো আমি সকলোৱে জানো যে নতুন पे कमिशन स्टार्ट होৱাৰ লগে লগে আমাক কি নতুন বেসিক पे स्टार्ट হয় গতি নতুন বেসিক पे পাবলৈ কি হয় আমাৰ যেটো কারেন্ট বৰ্তমান আমি যোনটো বেসিক पे পাই আছো তাৰ লগত ফিটমেন্ট ফ্যাক্টৰ পূৰণ হয় যে ধৰি লওক যে কোনোবা ব্যক্তিয়ে 30000 টকা কি পাই আছে বৰ্তমান কারেন্ট বেসিক पे পাই আছে তাৰ লগত তেওঁৰ ফিটমেন্ট ফ্যাক্টৰ কি হ'ব হেতৰ লগত পূৰণ হয় যি ফলাফল পোৱা যাব হেতু এতৰ কি মূল স্যালাৰি হ'ব যে ইয়াতে দিছে কিছুমান যে ফিটমেন্ট ফ্যাক্টৰৰ যে পূৰ্বানুমান দিয়া হৈছে যে কনজারভেটিভ ৰেশিও যে যদি একদম কনজারভেটিভ হৈ ধৰা হয় যে ফিটমেন্ট ফ্যাক্টৰ যদি 1.1 ৰ পৰা 1.92 ৰ ভিতৰত হয় তেন্তে আমাৰ মিনিমাম কোন এজন চাকৰিয়াল ব্যক্তিৰ সৰ্বনিম্ন স্যালাৰি হ'ব 34000 কিন্তু সিনাৰিটো যদি মডাৰেট ভাবে ধৰা হয় যে আমাৰ ফিটমেন্ট ফ্যাক্টৰ 2.24 ৰ পৰা 2.46 ৰ ভিতৰত ধৰা হয় তেন্তে মিনিমাম স্যালাৰি 41000 ৰ পৰা 44000 লৈ বৃদ্ধি হ'ব আৰু যদি অপটিমিস্টিক সিনাৰিও হয় তেন্তে আমাৰ মিনিমাম স্যালাৰি এজন যিকোনো চাকৰিয়ালৰ মিনিমাম স্যালাৰি 46000 ৰ পৰা 51000 ৰ ভিতৰত হ'ব আৰু এই হাৰত এভাৰেজ দৰমহা বৃদ্ধি প্ৰায় 31% হোৱাৰ সম্ভাৱনা আছে 31% হোৱাৰ সম্ভাৱনা আছে যেটো 7 पे কমিশনত মাত্ৰ 14% হৈছিল যে ফিটমেন্ট ফ্যাক্টৰ এটা কমিশনে 1.8 নিৰ্ধাৰণ কৰিব 1.8 ৰ পৰা 1.92 নিৰ্ধাৰণ কৰিব নে 2.28 ৰ পৰা 2.46 নিৰ্ধাৰণ কৰিব নে 2.27 ৰ পৰা 2.86 নিৰ্ধাৰণ কৰিব হেয়া এই 18 মাহ সময়ৰ ভিতৰত যে पे কমিশনে এই 18 মাহৰ ভিতৰত কি কৰিব এই ৰিপৰ্ট প্ৰস্তুত কৰিব যে এই ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ এটা মুখ্য ইন্ডিকেটৰ হৈছে কনজ্যুমাৰ প্ৰাইস ইনডেক্স সিপিআই কনজ্যুমাৰ প্ৰাইস ইনডেক্সে কি কৰে আমাৰ দেশৰ কি ইনফ্লেশন যে বস্তুৰ দাম কিমান বাঢ়িলে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ হাৰ কেনেকুৱা সেই সমূহ বিষয়ৰ ওপৰত অধ্যয়ন কৰি এই ফিটমেন্ট ফ্যাক্টৰ কি पे কমিশনে এই 18 মাহৰ ভিতৰত প্ৰস্তুত কৰিব আৰু সেই অনুপাতে কি কৰিব চৰকাৰে এই पे কমিশনৰ ৰেকমেন্ডেশন কিমান পৰিমাণে এপ্ৰুভেল দিব পৰা যায় বা কিমান পৰিমাণ গ্ৰহণযোগ্য সেইবোৰৰ কাৰণে প্ৰায় 5 পৰা 6 মাহ সময় লাগিব আৰু ইম্পৰ্টেন্ট বিষয় হৈছে পেনশনাৰসকলৰ যে পেনশনাৰসকল ভাৰতত প্ৰায় 69 লাখ পেনশনাৰ আছে যে ঠিক সেইদৰে পেনশনাৰৰ ক্ষেত্ৰত যে পেনশনাৰ মিনিমাম পেনশন কি হয় 128% ইনক্ৰিজ হ'ব যেহেতু আমি সকলোৱে জানো যে পেনশনাৰসকলে কি বেসিক পেৰ ওপৰত নিৰ্ভৰ কৰি পেনশন পায় গতিকে পেনশন 128% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ইয়াতে এটা অনুমানিক হিচাপ দিছে যে মিনিমাম পেনশন কি 20500 ৰ পৰা 25000 ৰ ভিতৰত হ'ব যে 20000 ৰ পৰা 25000 ৰ ভিতৰত হ'ব তাৰ উপৰিও যে আগতে ফুল পেনশন ফৰ এলিজিবিলিটি 20 ইয়াৰ্স আছিল কিন্তু এই पे কমিশনত 12 পৰা 15 বছৰ কৰাৰ কি সম্ভাৱনা আছে যে এই 8 पे কমিশনৰ পিছত চৰকাৰৰ প্ৰায় 1.5 লাখ কোটি টকাৰ কি বাৰ্ষিক খৰচা বৃদ্ধি হ'ব